নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো আমাৰ এই আসাম কুইক চেনেলটোলৈ আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম ডিএলএড অৰ্থাৎ যোনটো ডিপ্লোমা ইন এলিমেণ্টাৰী এডুকেশ্যনৰ যোনটো ভৰ্তি প্ৰক্ৰিয়া যেটো অসম চৰকাৰৰ ফালৰ পৰা দুবছৰীয়া বিনামূলীয়া পাঠ্যক্ৰম প্ৰভাইড কৰি আছে এই ডিএলএডৰ কোৰ্সৰ কাৰণে আপোনালোকে কেনেকৈ ভৰ্তি হ'ব ইয়াৰ সুবিধাসমূহ কি আছে কেনেকৈ আপোনালোকৰ ৰেজিষ্ট্ৰেচন কৰিব এডমিট কাৰ্ড কেতিয়া ৰিলিজ হ'ব এপ্লিকেশ্যন ফিজ কিমান ৰাখিছে আপোনালোকৰ যোগ্যতা কিমান লাগিব ডকুমেন্টছ কি লাগিব সবিশেষ মই এই ভিডিঅ'ৰ হেকলৈকে জনাবলৈ চেষ্টা কৰিম সো যদি আপোনালোকৰ মনত এজন সুদক্ষ টিচাৰ হোৱাৰ সপোন এটা আছিল তেন্তে এই ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক সো ডিপ্লোমা ইন এলিমেণ্টাৰী এডুকেশ্যন হৈছে এটি দুবছৰীয়া প্ৰশিক্ষণ আপোনালোকে হয়তো গমে পায় যে প্ৰাথমিক বিদ্যালয়ত শিক্ষক ৰূপে আপোনালোকক নিযুক্তি লাভৰ বাবে প্ৰয়োজনীয় কৰি তুলিব যদি আপুনি এই ডিপ্লোমা ইন এলিমেণ্টাৰী যোনটো ডিএলএড কোৰ্সটো যদি আপোনালোকে কমপ্লিট কৰে তেতিয়া হলে আপোনালোকে প্ৰাথমিক বিদ্যালয়ত আপোনালোকক শিক্ষক ৰূপে নিযুক্তি লাভৰ বাবে আপোনালোকৰ যোনটো প্ৰয়োজনীয় লাগে যোনটো এলিজিবিলিটি লাগে হেতুৰ কাৰণে আপোনালোকে যোগ্য হৈ পৰিব সো ইয়াৰ কিছুমান খুঁটিনাটি জানিবলৈ আপোনালোকক এই ভিডিঅ'টো বনাইছো সো ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক প্ৰথমে আপোনালোকে যোগ্যতা আৰু যোগ্যতাৰ মানদণ্ড বুজি লওক বা জানি লওক এই ডিএলএড ভৰ্তিৰ বাবে আপোনালোকৰ কিছুমান নিম্নলিখিত মানদণ্ড পূৰণ কৰিব লাগিব যেনেকৈ আপোনাৰ যোনটো উচ্চতৰ মাধ্যমিক পৰীক্ষাত ন্যূনতম 50% মাৰ্ক হ'ব লাগিব 10+2 এতিয়া আপোনালোকৰ যিকোনো ডিপাৰ্টমেন্ট ফৰ যদি আপোনালোকে আৰ্টছৰ পৰা বিলং কৰিছিলে কমাৰ্চ সায়েন্স যিকোনো ষ্ট্ৰীমৰ পৰা বিলং কৰিলে আপোনালোকে এই যোনটো ডিএলএড কোৰ্সৰ যোনটো আবেদন প্ৰক্ৰিয়া চলি আছে ইয়াত আপোনালোকে আবেদন কৰিব পাৰিব সো আপোনাৰ বয়স সীমা আপোনালোকৰ 17 বছৰ বয়সৰ অধিক আৰু 35 বছৰ কম হ'ব লাগিব মানে 17 ৰ ওপৰত হলে আপোনালোকে এপ্লাই কৰিব পাৰিব বাকি যোনসকল ছাত্ৰ ছাত্ৰীয়ে মানে এইবাৰ তোমালোকে হায়াৰ সেকেন্ডাৰী পাস কৰিলা তোমালোকেও কৰিব পাৰিবা সো আবেদনৰ লগত কিছুমান নিম্নলিখিত কিছুমান তোমালোকে নথিপত্ৰ জমা দিব লাগিব উচ্চতৰ মাধ্যমিক নম্বৰৰ যোনটো সাৰ্টিফিকেট বা মাৰ্কশিট হয় সেই মাৰ্কশিটটো দিব লাগিব বাকি জন্ম সাৰ্টিফিকেট যদি আছে জন্ম সাৰ্টিফিকেটটো দিব লাগিব পাছপোৰ্ট সাইজৰ ফটো লাগিব যদি তোমাৰ সংৰক্ষণৰ ফৰ ৰিজাৰ্ভেশন সাৰ্টিফিকেট যদি আছে তেন্তে তোমালোকে এই যোনটো সংৰক্ষণৰ যোনটো প্ৰমাণপত্ৰ হেতু দি কেনে তোমালোকে যোনটো ডিএলএড কোৰ্সৰ সিট লব পাৰিবা সো এতিয়া কথা হল যদি তোমালোকে এই ডিএলএড কোৰ্সটো কৰিব খোজা দুবছৰীয়া পাঠ্যক্ৰম বিনামূলীয়া যেটো অসম চৰকাৰৰ ফালৰ পৰা এতিয়া অফাৰ কৰিছে বা প্ৰতি বছৰে প্ৰভাইড কৰে চৰকাৰী বিদ্যালয়সমূহত সো ইয়াৰ কাৰণে তোমালোকে কি কৰিব লাগিব আবেদন প্ৰক্ৰিয়াটো কমপ্লিট কৰিব লাগিব এতিয়া আবেদন প্ৰক্ৰিয়াটো কেনেকুৱা আবেদন প্ৰক্ৰিয়াটো অতি সহজ তোমালোকক আবেদন কেনেকৈ কৰিব লাগে মই ভিডিঅ'ৰ হেকলৈকে জনাইছো ভিডিঅ'টো হেকাৰণে কৈছো ভিডিঅ'টো স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণ কৰি যোৱা আগতে জানিলো আবেদন কেনেকৈ কৰিব লাগিব এই আবেদনৰ কাৰণে তোমালোকে অনলাইন কৰিব লাগিব অনলাইনত মই ডেসক্ৰিপচনত লিংক আছে সেই লিংকত ক্লিক কৰিবা এতিয়াৰ পৰা আপোনালোকক ষ্টাৰ্ট হৈছে অলৰেডি ষ্টাৰ্ট হৈ গৈছে 22 তাৰিখৰ পৰা আপোনালোকৰ লাষ্ট ডেটটো 11 আগষ্টলৈকে চলিব বাকি আপোনালোকৰ এডমিট কাৰ্ডটো কেতিয়া ৰিলিজ হ'ব 1 ছেপ্টেম্বৰত এডমিট কাৰ্ডটো ৰিলিজ হ'ব আৰু 8 ছেপ্টেম্বৰত আপোনালোকক কি কৰিব এক্সামটো পাতিব এটো ভালকে মনত ৰাখিব সো এক্সামটো পাতিব আকৌ এক্সাম পাতিলে আপোনালোকৰ ৰিজাল্টৰ কাৰণে কি কৰিব 23 ত আপোনালোকক ৰিজাল্টটো ডিক্লাৰেচন কৰিব সো তাৰ আগত আপোনালোকে কি কৰক ৰেজিষ্ট্ৰেচন কৰি লওক ৰেজিষ্ট্ৰেচন কৰাৰ কাৰণে আপোনালোকে যেনেকুৱা ৰেড কালাৰত এনেকুৱা আহিব ৰেজিষ্টাৰত ক্লিক কৰিব যেতিয়া ৰেজিষ্টাৰত ক্লিক কৰে তেতিয়া আপোনালোকক নেক্সট প্ৰসেস আপোনালোকক দেখুৱাব নেক্সট প্ৰসেছত আপোনালোকক ক্যান্ডিডেট ৰেজিষ্ট্ৰেচন যাৰ নামত আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব হেই তাৰ ৰেজিষ্ট্ৰেচনৰ কিছুমান ডিটেইলছ আপোনালোকে ইয়াতে ফুল কৰিব লাগিব প্ৰথমে টাইটেল দিব বাকি ফাৰ্স্ট নেম মিডল নেম থাকিলে মিডল নেম বাকি লাষ্ট নেমত ইয়াতে লাষ্ট নেমটো দিব বাকি ফাদাৰ্স নেম ইয়াতে এন্টাৰ কৰিব লাগিব ইয়াতে মাদাৰ্স নেম তাৰ পিছত ইয়াতে জেন্ডাৰ ক্যাটেগৰি তাৰ পিছত ডিওবিটো এন্টাৰ কৰাৰ পিছত আপোনালোকক অটোমেটিকলি ইয়াতে কিমান বছৰ বয়স হৈছে এটো ইয়াতে শো হ'ব যেটো ডিএলএড কোৰ্সত আপোনালোকৰ 17 ৰ ওপৰত হ'ব লাগিব তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব তাৰ পিছত নেক্সট ষ্টেপটো আপোনালোকে কোৱালিফিকেশনটো সিলেক্ট অটোমেটিকলি সিলেক্ট হৈ থাকিব বা সিলেক্ট কৰিব লাগিব এছএছ পাস হ'ব লাগিব এতিয়া আৰ্টছ হক কমাৰ্চ হক সকলো ফালৰ পৰা আপোনালোকে ইয়াতে পাৰিব সো দিয়াৰ পিছত আপোনালোকক কি কৰিব লাগিব ফোন নাম্বাৰটো ইয়াতে যোনটো ফোন নাম্বাৰ হয় ফোন নাম্বাৰটো এক্টিভ ফোন নাম্বাৰ দিব তাৰ পিছত ইয়াতে ইমেইল আইডি দিব ইমেইল আইডিটো দিয়াৰ পিছত আপোনালোকে কি কৰিব ভ্যালিড বুলি শো হ'ব ভ্যালিড বুলি শো হ'লে আপোনালোকে 7 প্ৰসিডত আপোনালোকে ইয়াতে ক্লিক কৰিব 7 প্ৰসিডত ক্লিক কৰিলে যোনটো মোবাইল নাম্বাৰ আপোনালোকে দিলে সেই মোবাইল নাম্বাৰত আপোনালোকে কি কৰা হ'ব এনেকুৱা 4টা ওটিপি আপোনাৰ মোবাইল নাম্বাৰত ওটিপি এন্টাৰ কৰা হ'ব যেতিয়া আপোনালোকে ইয়াতে ওটিপিটো ক্লিক কৰিব বা ওটিপিটো ইয়াতে বহাব তেতিয়া আপোনালোকে কি কৰিব এই ভ্যালিডত আপোনালোকে ক্লিক কৰিব ভ্যালিডত ক্লিক কৰিলে আপোনালোকক কি কৰা হ'ব যোনটো এপ্লিকেশন হয় এটো সাকসেসফুল ইওৰ প্ৰফাইল হ্যাজ বিন ভেৰিফাইড সাকসেসফুল
সো ভেৰিফাই সাকসেসফুল যেতিয়া হ'ব আপোনালোকে আকৌ কি কৰিব লাগিব গো টু লগইনত এনেকুৱা গো টু লগইনত যেতিয়া আপোনালোকে গো টু লগইনত ক্লিক কৰিব তেতিয়া হলে আপোনালোকে আকৌ লগইন কৰিব লাগিব এতিয়া কথাটো হ'ল যে লগইন কৰিব হলে আপোনালোকৰ লগইন আইডিটো কি হয় যোনটো ৰেজিষ্ট্ৰেচন মোবাইল নাম্বাৰ হয় সেই ৰেজিষ্ট্ৰেচন মোবাইল নাম্বাৰটো ইয়াতে এন্টাৰ কৰিব বাকি পাছৱৰ্ডটো আপোনালোকৰ ডিঅবি যোনটো হয় ডেট অফ বাৰ্থ সেই ডেট অফ বাৰ্থটো আপোনালোকৰ প্ৰথমে ইয়াৰ সিলেক্ট কৰিব বাকি মান্থ তাৰ পিছত ডেট এটো দিয়াৰ পিছত আপোনালোকে কি কৰিব লগইনত ক্লিক কৰিব লগইনত ক্লিক কৰাৰ পিছত আপোনালোকৰ কিছুমান ৰেজিষ্ট্ৰেচন ডিটেইলছ ইয়াতে শো হ'ব ইয়াতে ধুনিয়াকৈ লিখা থাকিব নিজৰ নামটো আৰু ৰেজিষ্ট্ৰেচন নাম্বাৰ ইয়াতে ৰেজিষ্ট্ৰেচন নাম্বাৰ নেমটো সিলেক্ট থাকিব কোৱালিফিকেশন কি হয় মোবাইল নাম্বাৰটো সিলেক্ট থাকিব ইমেইল আইডিটো শো হ'ব জেন্ডাৰটো কি হয় এইবোৰ আহিব এইবোৰ অহাৰ পিছত আপোনালোকে কি কৰিব প্ৰসিড টু কমপ্লিট এপ্লিকেশন ইয়াতে ক্লিক কৰিব প্ৰসিড টু এপ্লিকেশনত ক্লিক কৰিলে নেক্সট প্ৰসেস আপোনালোকক লৈ যাব হে নেক্সট যোনটো প্ৰসেস হয় ইয়াতে কিছুমান ডিটেইলছ আকৌ ফুলফিল কৰিব লাগিব কমিউনিকেশন ডিটেইলছ কিছুমান দিব লাগিব নিজৰ এড্ৰেছ দিব লাগিব ইয়াতে ধুনিয়াকৈ লিখা আছে ফুল এড্ৰেছটো দিব স্টেট দিব ইয়াতে ডিস্ট্ৰিক্ট দিব বাকি পুলিশ স্টেশন কি হয় পিন কোড কি হয় এইখিনি দিয়াৰ পিছত যদি আপোনালোকৰ কারেন্ট এড্ৰেছ আৰু যোনটো পার্মানেন্ট এড্ৰেছ যদি আপোনালোকৰ সেম হয় তেন্তে ইয়াতে যোনটো টিক মাৰ্ক আছে টিক মাৰ্কটো দিব টিক মাৰ্কটো দিয়াৰ পিছত আপোনালোকক কি কৰিব স্টেট এইবোৰ ডিস্ট্ৰিক্ট সিলেক্ট কৰিব পুলিশ স্টেশন সিলেক্ট কৰিব সম্পূৰ্ণ সিলেক্ট কৰাৰ পিছত কোৱালিফিকেশন যেটো আছে কোৱালিফিকেশন ডিটেইলছত আপোনালোকে এই যোনটো হায়াৰ সেকেন্ডাৰী কোনটো বৰ্ডৰ পৰা আপোনালোকে পাস কৰিছে ইয়াতে ক্লিক কৰিলে আপোনালোকে সেৱা নহয় আসাক সিবিএসই এনেকুৱা আহিব সো যোনটো বৰ্ডৰ পৰা আপোনালোকে পাস কৰিছে সেই বৰ্ডটো ইয়াতে সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত ইয়াতে মিডিয়াম চুজ কৰিব ষ্ট্ৰীম কি আছে সায়েন্স আৰ্টস কমাৰ্চ এটো দিব কোনটো ইয়াৰত পাস কৰিছিলে ইয়াতে দিব দিয়াৰ পিছত আপোনালোকে কি কৰিব লাগিব ইয়াতে যোনটো নেক্সট অপচন হয় ইয়াতে আপোনালোকৰ টোটাল মাৰ্ক কিমান পাইছিলে আপোনালোকৰ কিমান টোটাল মাৰ্ক আছিল আৰু আপোনালোকে কিমান মাৰ্ক পাবলৈ সক্ষম হৈছিলে এটো দিব তাৰ পিছত ইয়াতেটো আপোনালোকৰ পাৰ্চেন্টেজটো অটোমেটিক্যালি শো হৈ যাব সো পাৰ্চেন্টেজটো অটোমেটিক্যালি শো হোৱাৰ পিছত আপোনালোকৰ সবতকে মেইন ইম্পৰ্টেন্ট কথা হ'ল নেম অফ দা এক্সামিনেশন সেন্টাৰ কোনটো সেন্টাৰত আপোনালোকে এক্সামটো দিব খুজে যোনটো প্ৰি এন্ট্ৰি টেষ্ট হ'ব যোনটো ডিএলএডৰ যোনটো প্ৰি এন্ট্ৰি টেষ্ট হয় সেই টেষ্টটো আপোনালোকে কোনটো সেন্টাৰত বহিব খুজে এই সেন্টাৰটো আপোনালোকে কি কৰিব লাগিব ইয়াতে এন্টাৰ কৰিব লাগিব যেতিয়া আপোনালোকে এন্টাৰ কৰে তেতিয়া আপোনালোকৰ নেক্সট প্ৰসেস হ'ল আপোনালোকৰ কোনো ধৰণৰ ডিজেবিলিটি আছে নেকি যদি আপোনালোকৰ ডিজেবিলিটি আছে তেন্তে ইয়াতে আপোনালোকে ইয়েস দিব বাকি নাথাকিলে নো সো এতিয়া নেক্সট প্ৰসেসটো হ'ব আপোনালোকৰ নেক্সট স্টেপটো হ'ব ডকুমেন্টস আপলোড কি ডকুমেন্টস লাগিব প্ৰথমে ইয়াতে চাব পাৰিছে যে আপোনালোকৰ আপলোড ফটো তাৰ পিছত আপলোড সিগনেচাৰ এই সিগনেচাৰ কেটা জেপিজি ফৰম্যাট হ'ব লাগিব মিনিমাম 100 কেবি হ'ব লাগিব যদি আপোনালোকে কেবি আৰু ফৰম্যাটত ল'ব নোৱাৰে ডেসক্ৰিপচনত এটা এপছ আছে সেই এপছটো আপোনালোকে ব্যৱহাৰ কৰিলে কেবি পৰা কেনেকৈ এমবিত ল'ব লাগে কেনেকৈ পিডিএফ কৰিব লাগে হেতু আপোনালোকে গম পাব সো ফটো আৰু সিগনেচাৰ দিব দিয়াৰ পিছত আপোনালোকক কি কৰিব লাগিব 10+ যোনটো 10 মাৰ্কশিটৰ যোনটো এডমিট কাৰ্ড হয় এডমিট কাৰ্ড বা সাৰ্টিফিকেট আপোনালোকে আপলোড কৰিব বাকি হায়াৰ সেকেন্ডাৰীৰ মাৰ্কশিটটো আপলোড কৰিব লাগিব হায়াৰ সেকেন্ডাৰী সাৰ্টিফিকেটটো ইয়াতে আপলোড কৰিব লাগিব সো আপলোড কৰাৰ পিছত আপোনালোকে কি কৰিব লাগিব এই ডিক্লাৰেচন বুলি এটা ক্লিক কৰিব লাগিব ইয়াতে ডিক্লাৰেচন ক্লিক কৰাৰ পিছত আপোনালোকে সাবমিট এণ্ড প্ৰিভিউত ক্লিক কৰিব সাবমিট এণ্ড প্ৰিভিউত ক্লিক কৰিলে আপোনালোকৰ যোনটো প্ৰফাইল হয় ইতিমধ্যে সম্পূৰ্ণ 90% হেক হোৱা বুলি দেখুৱাব আপোনালোকৰ ফটো এনেকুৱা ফুল ডিটেইলছ ইয়াতে শো হ'ব কি ডকুমেন্টস আপলোড কৰিলে আকৌ আপোনালোকে কি কৰিব লাগিব যোনটো আই হিয়াৰ বাই ডিক্লাৰেচন ইয়াতে আপোনালোকে সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত কনফাৰ্মত ক্লিক কৰিব ডিটেইলছ সো এতিয়া কথাটো হ'ল যে যেহেতু ডিএলএড কোৰ্সত যদি আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব খোজে মিনিমাম এটা 600 পে কৰিব লাগিব 600 আপোনালোকে এতিয়া অনলাইন ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড বা অনলাইন বেংকিংৰ জৰিয়তে ইউপিআই ৰ জৰিয়তে আপোনালোকে পেমেন্ট কৰিব পাৰিব পেমেন্টটো কৰাৰ লগে লগে আপোনালোকৰ যোনটো এপ্লিকেশন হয় এটো সাকসেস হোৱা বুলি শো হ'ব যেতিয়া আপোনালোকৰ পেমেন্টটো ৰিসিভ সাকসেস হ'ব তেতিয়া আপোনালোকে কি কৰিব যোনটো একনলেজমেন্ট নাম্বাৰ সেই একনলেজমেন্ট নাম্বাৰটো আপোনালোকে ডাউনলোড কৰি ৰাখি কিনে থৈ দিব যাতে যেতিয়া আপোনালোকৰ এক্সাম পাতে তেতিয়া এডমিট কাৰ্ডটো ডাউনলোডৰ কাৰণে তেতিয়া যোনটো এপ্লিকেশন আইডি হয় যোনটো একনলেজমেন্ট নাম্বাৰত আপোনালোকৰ যোনটো এই যোনটো ৰেজিষ্ট্ৰেচন আইডি হয় যোনটো এইটো আপোনালোকে চাব পাইছে এই ৰেজিষ্ট্ৰেচন আইডিটো অতি ইম্পৰ্টেন্ট হৈ পৰিব সো এই আইডিটো আপোনালোকে ভালকৈ ৰাখি দিব সো ইমান এটা সৰু ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিব বেল আইকন টিপি অল কৰি দিব যাতে সকলো ধৰণৰ নটিফিকেশন ভিডিও আপোনালোকে অতি সোনকালে পাই যায় সো আপোনালোকে একোৱে চিন্তা নকৰিব যে ডিএলএড কোৰ্স কৰিলে আকৌ বিপাঙত পৰিম নেকি ডিএলএড কোৰ্সটো বহুতে ভাল কোৰ্স হয় এই কোৰ্সত যদি আপোনালোকে কমপ্লিট কৰে তেন্তে প্ৰাথমিক শিক্ষা আৰু শিক্ষণ পদ্ধতি আপোনালোকক বিশেষভাৱে জ্ঞান দিব এই কোৰ্সত অন্তত আপোনাৰ পৰা এটি সফল প্ৰাথমিক শিক্ষকৰ আশা কৰা হ'ব বুলি জনা যাব সো সেই কাৰণে কৈছো আপোনালোকে ভালকে আবেদন কৰক ডিএলএড কোৰ্সটো আপোনালোকৰ লবলৈ চেষ্টা কৰক আৰু এক্সামটো ভালকে দিব